আপোনালোক সংবাদ মাধ্যমে নিশ্চয় জ্ঞাত যে বৰ্তমান বিজেপি চৰকাৰখনৰ এটা মুখ্যমন্ত্ৰীৰ আঁচনি আছিল অৰুণোদয় আঁচনি। এই আঁচনিৰ বাছনি প্ৰক্ৰিয়াত বিভিন্ন অনিয়ম হৈছিলে, যাৰ বাবে বিভিন্ন জিলাৰ বিভিন্ন সমষ্টিত প্ৰতিবাদ হৈছিলে, ধৰ্ণা হৈছিলে, গোচৰ পৰ্যন্ত হৈছিলে। ঠিক তেনেকৈ এই আঁচনিত যোৱা 2023 বৰ্ষৰ 22 জানুৱাৰীৰ কথা হাজো সমষ্টিত প্ৰায় 5,000 অৰুণোদয় আঁচনি চৰকাৰে দিছিলে হাজো সমষ্টিত। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, সেই সময়ছোৱাত তাৰে যিগৰাকী বিধায়িকা আছে তেখেতে কি কৰিলে, প্ৰথম কথা সংখ্যালঘু মহিলাসকলক সেই আঁচনিৰ পৰা সম্পূৰ্ণ বঞ্চিত কৰিলে। পিছত আমি গম পালোঁ যে এই আঁচনিত সাম্প্ৰদায়িকটো হিন্দুত্বটো এইটো এটা ভাওনা তেখেতসকলৰ। তাত হিন্দু যোগ্য মহিলাও বঞ্চিত হৈছিলে। বঞ্চিত হোৱাৰ পিছত আৰু সেই তালিকাত বিল্ডিং থকা, তাৰপিছত গাড়ী থকা, মাহিলী 2 লাখৰ ওপৰত ইনকাম থকা মহিলাৰ নাম অন্তৰ্ভুক্ত হৈছিলে। সেই সময়ত হাজোৰ বিভিন্ন মহিলাই সেইকাৰণে মোক অভিযোগটো দিলে যে আমি দৰিদ্ৰ পৰিয়ালৰ হয়, আমাৰ লগত অনিয়ম হৈছে, অৰুণোদয় আঁচনিত আমাৰ নামটো অন্তৰ্ভুক্ত হোৱা নাই, আপুনি আমাক এইটোত সহায় কৰিব লাগে। মই প্ৰথমে প্ৰশাসনক এখন লিখিত অভিযোগ দিলোঁ সেই মহিলাসকলৰ জৰিয়তে যে যোগ্যতাত আটাইতকৈ ডাঙৰ কথা শাৰীৰিকভাৱে সক্ষম মহিলাও আছিলে। যেতিয়া মই প্ৰশাসনক কামৰূপৰ উপায়ুক্তক লিখিতভাৱে দিলোঁ যে এইসকল বঞ্চিত যোগ্য মহিলা তেখেতসকলক অন্তৰ্ভুক্ত কৰিব লাগে, নকৰিলে আকৌ মই এখন ৰিমাইণ্ডাৰ দিছিলোঁ। তাৰপিছতো নকৰাৰ পিছত যোৱা 2023 চনৰ 22 তাৰিখে হাজো ৰাজপথ বন্ধ কৰি দিছিলে মহিলাসকলে। প্ৰায় 5,000 মহিলাই ৰাজপথত বহি আন্দোলন কৰিছিলে, প্ৰতিবাদ কৰিছিলে। মই তাত নিজে উপস্থিত আছোঁ। আপোনালোকৰ ND24 আৰু নিউজ 18 আৰু অসমৰ বিভিন্ন সংবাদ মাধ্যমে এই বাতৰিত লাইভ পৰিৱেশন কৰিছিলে। যেতিয়া এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল, সেইখিনি সময়ত কামৰূপৰ উপায়ুক্তগৰাকী ৰাজহ চক্ৰ বিষয়াক পঠিয়াই দিলে। পঠিয়াই দি সেই মহিলাসকলৰ তালিকাখন ল'লে আৰু প্ৰতিশ্ৰুতি দিলে যে এই মহিলাখিনিক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিম, আপোনালোকে প্ৰতিবাদটো বন্ধ কৰক। আমি যেতিয়া ৰাজহ চক্ৰ বিষয়া আৰু উপায়ুক্তৰ প্ৰতিশ্ৰুতি পালোঁ, সেইখিনি সময়ত আমাৰ উদ্দেশ্যটো হাৰাশাস্তি কৰা নহয়, ৰাইজক হাৰাশাস্তি কৰা। আমাৰ উদ্দেশ্যটো যে আমি এটা অনিয়ম পাইছোঁ, তাৰ প্ৰতিবাদ কৰিছোঁ। প্ৰতিবাদ কৰাৰ আগে আমি প্ৰশাসনক জনাইছিলোঁ, জনোৱাৰ পিছত হোৱা নাই কাৰণে আমি প্ৰতিবাদটো কৰিলোঁ। সেই তালিকাখন আমি প্ৰায় 1500জনীয়া তালিকাখন আমি ৰাজহ চক্ৰ বিষয়াৰ হাতত দিলোঁ। দিয়াৰ পিছত খবৰ লৈছোঁ আজি হ'ব কালি হ'ব বুলি কৈ থাকোঁতে আমাৰ দিন গৈ আছে। উপায় নাপায় এখন আকৌ লিখিত অভিযোগ দিলোঁ। যোৱা 22 জানুৱাৰী 2023 ধৰ্ণাটো হৈছিলে। 2 মে'ত 2023 আমি ৰাজহ চক্ৰ বিষয়া আৰু উপায়ুক্তক এখন লিখিত অভিযোগ দিলোঁ যে আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে কিন্তু কৰা নাই। তাৰপিছতো নকৰিলে। 3 দিন পিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী 6 মে' তাৰিখে 23 বৰ্ষৰ কথা কৈছিলোঁ, এখন মুখ্যমন্ত্ৰীক দিলোঁ আৰু সেই তালিকাখন মুখ্যমন্ত্ৰীকো আমি দি দিলোঁ যে এই 1500 মহিলা যোগ্য, এইসকলে পাব লাগে। 1200-1400 ডাঙৰ কথা নহয়। মুখ্যমন্ত্ৰী অফিচৰ পৰা কেৱল এখন ৰিচিভ কৰিলে, কোনো ধৰণৰ ব্যৱস্থা নকৰিলে। নকৰাৰ পিছত আমি মহামান্য উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল হৈ মহিলাসকলে। প্ৰথমে উচ্চ ন্যায়ালয়ে গোচৰটো ল'লে, জাননী জাৰি কৰিলে আৰু যোৱা ডিচেম্বৰৰ শেষৰ ফালে 2024 ইয়াৰ শুনানি হ'ল আৰু যোৱাকালি ইয়াৰ জাজমেণ্টটো আমি পালোঁ। উচ্চ ন্যায়ালয়ে মহামান্য উচ্চ ন্যায়ালয়ে স্পষ্টকৈ কৈছে যে এইসকল যিসকল আবেদনকাৰী আছিল উচ্চ ন্যায়ালয়ত, তেখেতসকলক অৰুণোদয় আঁচনিৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে। আৰু আমি যিখন তালিকাত দিছিলোঁ, এতিয়া 1,500 মানুহতো আৰু উচ্চ ন্যায়ালয়ত আহি গোচৰ কৰাটো এইটো কোনো সন্থা নহয়, মহিলাবিলাক ইণ্ডিভিজুৱেল হয়। এতিয়া প্ৰথম পৰ্যায়ত আমি 6-7গৰাকী কৰিলোঁ। এতিয়া বাকী তালিকাখিনিও আমি উপায়ুক্তক জনাম যে যেনেকৈ উচ্চ ন্যায়ালয়ে এইখিনিক এলাউ কৰিছে, আপোনাৰ তাত যিখন তালিকা আছে সেই তালিকাখন আপোনালোকে এলাউ কৰিব লাগে। ইতিমধ্যে উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছেই। সেই গতিকে আজি সংবাদমেলৰ আয়োজন কৰিলোঁ। আৰু এটা কথা ভাল লাগিল যে দেৰিকৈ হ'লেও হাজোৰ মহিলাসকলে ন্যায় পাইছে। আৰু এই আঁচনিত যদি অসমৰ কোনোবা বেলেগো বঞ্চিত হৈছে মহিলা, আমাৰ লগত যদি যোগাযোগ কৰে, আমি তৃণমূল কংগ্ৰেছৰ পৰা তেখেতসকলক প্ৰথমে চৰকাৰক ক'ম, যদি চৰকাৰৰ পৰা একো আমি উত্তৰ নাপাওঁ, তেতিয়া আমি সেই মহিলাসকলৰ ন্যায়ৰ
ন্যায় দিয়াৰ বাবে আমি আদালতৰ দ্বাৰস্থ হ'ম, উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। এইটো হৈ গ'ল আমাৰ অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আমাৰ এইটো দলৰ তৰফৰ পদক্ষেপ। এতিয়া দ্বিতীয়তে আহোঁ, আপোনালোকে বসুন্ধৰা আঁচনিৰ নামটো শুনিছে নিশ্চয়। বসুন্ধৰা আঁচনিত এতিয়ালৈ 3টা ফেজত 13 লাখ, 15 লাখ, 18 লাখ, 70 হাজাৰ এনেকৈ কৰি প্ৰায় 50 লাখৰ ওপৰত আবেদন হৈছে আৰু তাৰে প্ৰায় 80% ইতিমধ্যে নিৰ্বাচিত হৈছে। বসুন্ধৰা আঁচনি কোনে কোনে পাব। কিন্তু আটাইতকৈ দুখৰ কথা, যিখন অসমত 3,33,00,000 জনসংখ্যাৰ 1.5 কোটি সংখ্যালঘু, সেইখন অসমত বসুন্ধৰা আঁচনিত 0.1% অন্তৰ্ভুক্ত নাম অন্তৰ্ভুক্ত নহ'ল। সম্পূৰ্ণ সাম্প্ৰদায়িক কৰিছে। পৰৱৰ্তী পৰ্যায়ত আমি এই সাম্প্ৰদায়িককৰণৰ বিৰুদ্ধে, বসুন্ধৰা আঁচনিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ৰ আমি দ্বাৰস্থ হ'ম। কাৰণ তেখেতসকলে এইটো এটা চৰকাৰী আঁচনি, ইয়াত কোনো হিন্দু মুছলিম হ'ব নালাগে। কিন্তু এনেকুৱা কি পৰিস্থিতি আহিল, প্ৰায় 40 লাখ নিৰ্বাচিত বসুন্ধৰা আঁচনিত 0.1% সংখ্যালঘু আমাৰ ভোটাৰৰ নাম বা সংখ্যালঘু জনসংখ্যাৰ নাম অন্তৰ্ভুক্ত নহ'ল। গতিকে এইবিলাক খুব অন্যায় হৈছে, অনিয়ম হৈছে। চৰকাৰখনে সাম্প্ৰদায়িকৰণ কৰিছে, বিজেপিয়ে সাম্প্ৰদায়িকৰণ কৰিছে, যাৰ বাবে আমি যিধৰণে আমি অৰুণোদয় আঁচনিত আমি মাত মাতিছিলোঁ, সেইধৰণে আমি বসুন্ধৰা আঁচনিটো হস্তক্ষেপ বিচাৰিম। যদি নহয় আমি আকৌ আদালতৰ দ্বাৰস্থ হ'ম, পূৰা তালিকা দেখাই দিম। ইয়াততো কোনো হিন্দু মুছলিম বুলি কথা নাই। আপুনি চাব, অৰুণোদয় আঁচনিত যিসকল বঞ্চিত হৈছিলে, আমি যিসকলক লৈ আদালতৰ দ্বাৰস্থ হৈছোঁ, তাত হিন্দু মহিলাও আছে, তাত মুছলিম মহিলাও আছে। আমি কৈছোঁ যে যোগ্য বঞ্চিত যিসকল হৈছে সেইসকলক দিব লাগে। কিন্তু বসুন্ধৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ওলোটা। বসুন্ধৰাৰ ক্ষেত্ৰত সংখ্যালঘু জনসংখ্যাক অন্তৰ্ভুক্ত কৰা 0.1%, মানে 0.1% কৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।